নমস্কাৰ সকলোলৈ স্বাগতম জনাইছোঁ স্মাৰ্ট এডুকেশ্যন ইউটিউব চেনেলটোলৈ। এই ভিডিঅ'টোত আগন্তুক বিভিন্ন কম্পিটিটিভ এক্সামৰ বাবে ফেষ্টিভেল জিকেৰ ওপৰত 10টা গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছোঁ। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰথম প্ৰশ্ন, উইথ হুইচ ডেন্স ফৰ্ম ইজ গুৰু কেলুচৰণ মহাপাত্ৰ এছ'চিয়েটেড? গুৰু কেলুচৰণ মহাপাত্ৰ কোনটো নৃত্যৰ সৈতে জড়িত? শুদ্ধ উত্তৰটো হ'ল চি, ওডিচি। গুৰু কেলুচৰণ মহাপাত্ৰ এক ধ্ৰুপদী ভাৰতীয় নৃত্য ৰূপ ওডিচিৰ সৈতে জড়িত। তেওঁ এগৰাকী নৃত্যশিল্প, নৃত্য পৰিচালক আৰু গুৰু আছিল, যাক বিংশ শতিকাত ওডিচিক পুনৰুজ্জীৱিত আৰু জনপ্ৰিয় কৰাৰ কৃতিত্ব দিয়া হয়। তেওঁ ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মবিভূষণ লাভ কৰা উৰিষ্যাৰ প্ৰথমজন ব্যক্তি আছিল। 2 নম্বৰ প্ৰশ্ন, নেম দ্য ফেমাছ ইণ্ডিয়ান মিউজিচিয়ান নন এজ ফ্লাইং মিউজিচিয়ান অফ ইণ্ডিয়া। ভাৰতৰ উৰণ সংগীতজ্ঞ হিচাপে পৰিচিত বিখ্যাত ভাৰতীয় সংগীতজ্ঞজনৰ নাম। শুদ্ধ উত্তৰটো হ'ল এ, ভীমসেন যোশী। পণ্ডিত ভীমসেন যোশী এগৰাকী ভাৰতীয় সংগীতজ্ঞ আছিল, যাক ভাৰতৰ উৰণ সংগীতজ্ঞ বুলি জনা যায়। তেওঁ এজন হিন্দুস্তানী শাস্ত্ৰীয় গায়ক আছিল, যি তেওঁৰ ভক্তিমূলক সংগীতৰ বাবে বিখ্যাত আছিল। তেওঁৰ নমনীয় কণ্ঠস্বৰ আৰু সংগীতৰ প্ৰতি উদ্ভাৱনীমূলক দৃষ্টিভংগীৰ বাবে পৰিচিত আছিল। 3 নম্বৰ প্ৰশ্ন, উইথ হুইচ ডেন্স ইজ দ্য কথকলি ডেন্স ৰিলেটেড? কোনখন ৰাজ্যৰ সৈতে কথকলি নৃত্যৰ সম্পৰ্ক আছে? শুদ্ধ উত্তৰটো হ'ল ডি, কেৰালা। কথকলি নৃত্য কেৰালা ৰাজ্যৰ সৈতে সম্পৰ্কিত। ই হৈছে এক ধ্ৰুপদী নৃত্যৰ ৰূপ, যি অভিনয়, সংগীত আৰু নৃত্যৰ মিশ্ৰণ। 4 নম্বৰ প্ৰশ্ন, হুইচ মিউজিকেল ইনষ্ট্ৰুমেণ্ট ইজ কল্ড এজ দ্য কুইন অফ মিউজিকেল ইনষ্ট্ৰুমেণ্ট? কোনটো বাদ্যযন্ত্ৰক সংগীত বাদ্যৰ ৰাণী বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ল চি, বীণ। দক্ষিণ ভাৰতৰ শাস্ত্ৰীয় সংগীতক বীণক বাদ্যযন্ত্ৰৰ ৰাণী বুলি জনা যায়। এইটো এটা তাৰযুক্ত বাদ্যযন্ত্ৰ, যাক প্ৰায় হিন্দু দেৱী সৰস্বতীয়ে বজোৱা কলাত চিত্ৰিত কৰা হয়। ভাৰতীয় পৌৰাণিক কাহিনী অনুসৰি বীণা হৈছে সৰস্বতী দেৱীৰ বাদ্য। 5 নম্বৰ প্ৰশ্ন, উইথ হুইচ ডেন্স ফৰ্ম ইজ সোণাল মানসিং এছ'চিয়েটেড? কোনটো নৃত্যৰ সৈতে সোণাল মানসিং জড়িত? শুদ্ধ উত্তৰটো হ'ল ডি, ওডিচি। সোণাল মানসিং এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু গুৰু, যি ভাৰতনাট্যম আৰু ওডিচিত বিশেষজ্ঞ। শাস্ত্ৰীয় নৃত্যৰ প্ৰচাৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁ পৰিচিত। 2003 চনত সোণাল মানসিং পদ্মবিভূষণ বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা নৃত্যশিল্পী আছিল। 6 নম্বৰ প্ৰশ্ন, নেম দ্য ইনষ্ট্ৰুমেণ্টছ হুইচ ইজ ইউজড ইন মণিপুৰ ডেন্স? মণিপুৰ নৃত্যত ব্যৱহৃত বাদ্যযন্ত্ৰৰ নাম কি? শুদ্ধ উত্তৰটো হ'ল চি, পুং। পুং হৈছে মণিপুৰ নৃত্যত ব্যৱহৃত বাদ্যযন্ত্ৰটোৰ নাম। 7 নম্বৰ প্ৰশ্ন, হুইচ ফেষ্টিভেল মাৰ্কছ দি বিগিনিং অফ দ্য শিখ খালছা? কোনটো উৎসৱে শিখ খালছাৰ আৰম্ভণি চিহ্নিত কৰে? শুদ্ধ উত্তৰটো হ'ল চি, বৈশাখী। বৈশাখী নামেৰে জনাজাত বৈশাখী উৎসৱে শিখ খালছাৰ আৰম্ভণি চিহ্নিত কৰে। প্ৰতি বছৰে 13 বা 14 এপ্ৰিলত এই উৎসৱ উদযাপন কৰা হয়। 8 নম্বৰ প্ৰশ্ন, মাউণ্ট আবু ইন ৰাজস্থান ইজ এছ'চিয়েটেড উইথ হুইচ ৰিলিজন? ৰাজস্থানৰ মাউণ্ট আবু কোন ধৰ্মৰ সৈতে জড়িত? শুদ্ধ উত্তৰটো হ'ল এ, জৈনিজিম। ৰাজস্থানৰ মাউণ্ট আবু জৈনিজিম ধৰ্মৰ সৈতে জড়িত। 9 নম্বৰ প্ৰশ্ন, ইন উত্তৰ প্ৰদেশ দি ফেষ্টিভেল অফ কুম্ভ মেলা ইজ চেলিব্ৰেটেড এট দ্য কনফ্লুৱেন্স অফ হুইচ ৰিভাৰ? উত্তৰ প্ৰদেশত কোনখন নদীৰ সংগমস্থলত কুম্ভ মেলা উৎসৱ উদযাপন কৰা হয়? শুদ্ধ উত্তৰটো হ'ল এ, গংগা, যমুনা এণ্ড সৰস্বতী। উত্তৰ প্ৰদেশত অৱস্থিত প্ৰয়াগৰাজ চহৰত গংগা, যমুনা আৰু পৌৰাণিক সৰস্বতী নদীৰ সংগমস্থলত কুম্ভ মেলা উদযাপন কৰা হয়। 10 নম্বৰ প্ৰশ্ন, হুন ইজ এ কালচাৰেল ফেষ্টিভেল চেলিব্ৰেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট? ভাৰতৰ কোনখন ৰাজ্যত হুন সাংস্কৃতিক উৎসৱ উদযাপন কৰা হয়? শুদ্ধ উত্তৰটো হৈছে ডি, মণিপুৰ। হুন হৈছে ভাৰতৰ মণিপুৰ ৰাজ্যৰ থাডৌ সম্প্ৰদায়ৰ দ্বাৰা উদযাপন কৰা এক সাংস্কৃতিক উৎসৱ।
ইয়াক তেওঁলোকৰ সকলো উদযাপনৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ বুলি গণ্য কৰা হয় আৰু 7 দিন ধৰি এই উৎসৱ পালন কৰা হয়। Like, comment, and subscribe.